হাই এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এই নতুন ভিডিঅ'তে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আছাম পুলিচৰ ABUB কাৰণে মজাছে প্ৰিপাৰেশ্যন চলোৱা। ঠাণ্ডা ছিজন, ৰানিং কৰি ভাল পাব সকলোৱে। ভেকেঞ্চি আহি গ'ল, মুঠতে এতিয়া প্ৰেক্টিছ কৰিব লাগে আৰু ৰৈ থকাৰ সময় নাই, প্ৰেক্টিছ কৰা। এতিয়াতো ৰানিং কৰি বহুত ভাল পাবা আৰু ঠাণ্ডা ছিজনত কষ্ট বেছি নহয়। পৰাপক্ষত গৰমত ৰানিং কৰিলে ভাল, ষ্টেমিনাটো অকণমান সোনকালে বাঢ়ে। ঠাণ্ডাত ঘাম পানীটো ওলাবলৈ অকণমান টাইম লাগে। সেইকাৰণে তোমালোকে যিমান পৰা সকলোৱে ধুনীয়াকৈ প্ৰেক্টিছ কৰা আৰু লং ৰানিং মাৰা, যাতে ষ্টেমিনাটো অকণমান তোমালোকৰ ফাষ্ট স্পীড হয়। সেইকাৰণে লং ৰানিং মাৰিব লাগিব। সেয়া আছে মই ৰানিং কৰিলোঁ। এতিয়া 5:30 বাজিছে মেক্সিমাম। সকলোৱে প্ৰেক্টিছ কৰা আৰু পঢ়ি থকা মজা আছে। এতিয়া নতুন যিখিনি ABUB কামাণ্ডো, তেওঁলোকৰো জইনিং হৈ গ'ল, এপইণ্টমেণ্ট পালে সকলোৱে। এতিয়া যিসকলে এবাৰ ছাকচেছ নহ'লা, এতিয়া সোণালী সুযোগ, আকৌ পদ ওলাই গ'ল ABUB। সেই প্ৰেক্টিছ কৰা মজা আছে। সকলোৱে নিজক টাইম দিয়া, বঢ়িয়াছে প্ৰেক্টিছ কৰা, তেতিয়াহে হ'ব, হয়নে নহয়? সেইকাৰণে মজাছে প্ৰেক্টিছ কৰা সকলোৱে। আৰু কি ক'ম আৰু, লং জাম্প মাৰা 100 মিটাৰ, এইবিলাক ধুনীয়াকৈ প্ৰেক্টিছ কৰা। আৰু অতি সোনকালে হ'ব ইণ্টাৰভিউ। মুঠতে তোমালোকে ধুনীয়াকৈ প্ৰেক্টিছ কৰা, ঠিক আছে? আৰু খোৱা বোৱাটো ভালকৈ খাবা, ভাল বস্তু খাবা, যাতে তোমালোকৰ ৰানিং পাৰফৰ্মেঞ্চটো ভাল হয়, ঠিক আছে? আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, মই ৰানিং কৰি আছোঁ। বাই বাই, থেংক ইউ, লাভ ইউ অল। আৰু এটা নতুন ভিডিঅ'তে পুনৰ লগ পাম।